আরম্ভ হবে আমাদের ফ্ল্যাগ হোস্টিং। ফ্ল্যাগ হোস্টিং এবং বিনামূল্যে চশমা বিতরণ করা হচ্ছে। গুড মর্নিং, ডিব্রুগড় আসন থেকে আমি চন্দন মজুমদার করছি। শ্যামল দাস সামনা, আমি নেতাজি স্মৃতিরক্ষা সমিতির ফাউন্ডার প্লাস আমাদের নেতাজি উদ্যানের ফাউন্ডার। আমি আর জয়ন্ত দত্ত ছিল, একজন মারা গেছে, তারপর থেকে এখন পর্যন্ত আমি বেঁচে আছি। এখন তাই আমি এখন আছি, এখনও করে যাচ্ছি, দেখি করতে পারি। আজকের কি অনুষ্ঠান আছে? এখন আরম্ভ হবে আমাদের ফ্ল্যাগ হোস্টিং। ফ্ল্যাগ হোস্টিং এলাকায় মাল্যদান ফ্ল্যাগ হোস্টিং শ্যামল সিং করবে, আর মাল্যদান তারানাথ বুয়াগুয়াই, প্রদীপ জ্বলাবে, সবাই আসবে। এখন উজ্জ্বল কোনো আসছে, আমাদের আসবে বলছে। হ্যাঁ, সবাই মিলেই করব। আর আমাদের প্রথম 9টা থেকে 9:30 থেকে আরম্ভ হয়ে যাবে, তারপরে 10টা থেকে আর্ট কম্পিটিশন এবি গ্রুপ। এবি গ্রুপের মানে কনসোলেশনে আমাদের একটা ভিআইপি প্রাইজ আছে। এই দুইটা গ্রুপের মধ্যে যে সবচেয়ে হাইস্ট নম্বর পাবে ও পাইবে ভিআইপি প্রাইজটা। তারপর মিউজিক্যাল চেয়ার, ওটাও এবি গ্রুপ। তারপর আমরা 1 ঘন্টা বন্ধ রাখবো। তারপর আবার আমরা ড্যান্স কম্পিটিশন হবে আপনার, ওইটাও এবি গ্রুপ, কিন্তু ওইটারও ভিআইপি প্রাইজ আছে। যেটা ভিআইপি প্রাইজটা আমাদের মনোজ ধন্যবাদ দিয়েছিল গেল বছর। ওনার বাবার নাম স্বর্গীয় রামেশ্বর নামে এটা রানিং চলছে। আমাদের ভিআইপি প্রাইজগুলি রানিং, যদি কেউ 3 বছর পেয়ে যায় এটা আবার আমাদের ছাড়তে হইব, ওটা বড় হয়ে যাবে। আর নাহলে রানিং হতে রানিং শিট। ঠিক আছে, থ্যাংক ইউ। সুরক্ষা কমিটির তরফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই। নেতাজী সুভাষ চন্দ্র বসুৰ 128তম জন্মদিবস। এই জন্মদিবস আমি প্ৰতি বছৰে এই নেতাজী উদ্যানত পালন কৰি আহিছোঁ। আজি এই জন্মদিবসৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন, আৰু এই পতাকা উত্তোলন কৰিব ডিব্ৰুগড়ৰ কৰ্পোৰেশ্যনৰ ডেপুটি মেয়ৰ সন্মানীয় উজ্জ্বল ফুকন দেৱে। আৰু তেখেতক গামোচা পৰিধানেৰে এখন সম্বৰ্ধনা জনাব সমীৰদে, উপ-সভাপতি নেতাজী স্মৃতি ৰক্ষা কমিটি। क्या लोग थे वो दीवाने, क्या लोग थे वो दीवाने। भारत माता की जय, भारत माता की जय, भारत माता की जय। ইয়াৰ পিছত কাৰ্যসূচী আমি আগবাঢ়িব লাগিব। এতিয়া শ্বহীদ বেদী মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিব
ডিব্ৰুগড়ৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি আৰু ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি শ্ৰীযুত তাৰানাথ বুঢ়াগোহাঁইদেৱ। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব কলি নেওগী বাইদেউ। উপমেয়ৰ মাননীয় উজ্জ্বল ফুকনদেৱক দুআষাৰ ক'বৰ বাবে মই অনুৰোধ কৰিছোঁ। ডিব্ৰুগড় নেতাজী স্মৃতি ৰক্ষা সমিতিৰ আমাৰ অগ্ৰজ আটাইলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনত আমি ডিব্ৰুগড়ত এনেধৰণে গোট খাব পাৰিছোঁ।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিৰ তলত, সেইটো আমাৰ কাৰণে এটি খুব ডাঙৰ কথা। গতিকে মই আপোনালোক আটাইলৈ প্ৰথমেই বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম প্ৰধান যুঁজাৰু নেতাজীৰ বিষয়ে মই আপোনালোকৰ আগত বিশেষ ক'ব বিচৰা নাই। তেখেতৰ যি অদম্য দেশপ্ৰেম, অদম্য সাহস, তেখেতৰ এই সাহস আৰু দেশপ্ৰেমক আমি সৰুগত কৰি আগবাঢ়িব লাগিব। যিহেতু আমি আটাই সমাজৰ লগত জড়িত, সমাজৰ বিভিন্ন কাম কাজৰ আমি জড়িত হৈ থাকোঁ। তেখেতৰ যিটো দেশপ্ৰেম, ভালপোৱা আৰু তেখেতৰ সাহস নেতাজীয়ে যাতে আমাক দিয়ে, আমিও তেখেতৰ দৰে সমাজৰ কাৰণে, দেশৰ কাৰণে কাম কৰিব পাৰোঁ, তাৰ কামনা কৰিলোঁ। 47 চনত ভাৰত স্বাধীন হৈছিল যদিও তেখেতে 43 চনৰ অক্টোবৰ মাহতে ভাৰত স্বাধীন ঘোষণা কৰিছিল আৰু চৰকাৰো তেখেতে গঠন কৰিছিল। এই স্মৃতি ৰক্ষা সমিতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এসময়ৰ বিষয়ববীয়া সন্মানীয় শ্যামল শিলক ডাঙৰীয়াক মই দুআষাৰ ক'বৰ বাবে অনুৰোধ কৰিলোঁ। নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ডাঙৰীয়া, আমাৰ ভাইৰ নিচিনা, কেতিয়াবা কি কওঁ, সেই আই এম ফ্লাডেড উইথ ভেৰিয়াছ মেমৰিজ so far উজ্জ্বল ফুকন ইজ কনচাৰ্ণ। তো খুব মোৰ মানে বন্ধুও ক'ব পাৰে, ভাইও ক'ব পাৰে, কি ক'ম, ভাষা নাই। তাৰাদা সেই তাহানি দিনৰ পৰাই আছে, তেওঁ মোৰ অন্তৰতে আছে। মোৰ একে নামৰ শ্যামলদা থিয় হৈ আছে, বাকী অলি বাইদেউ সবেই আছে। সবকে মই আজিৰ এই শুভক্ষণত ধন্যবাদ জনাইছোঁ। আজি দিনতেই 1897ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ আবিৰ্ভাৱ হৈছিলে। এইখন ভূমিতে আবিৰ্ভাৱ হৈছিলে। হয়তো বিধাতাই তেওঁক পঠাইছিলে যে ভাৰতবৰ্ষখনক সেই ব্ৰিটিছৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ। তেওঁ সৰুৰ পৰাই তেওঁৰ মনত সেই বৈপ্লৱিক ভাৱটো অগ্নিৰ দৰে জাগৰণ হৈছিলে। আজিৰ এই দিনতে আমি আমাৰ প্ৰত্যেকজন ভাৰতবাসীৰ মাজতেই অন্তৰত তেওঁৰ যিটো দেশপ্ৰেম, তেওঁৰ যিটো বলিদান, সেইখিনিক যদি আমি প্ৰত্যেকজন ব্যক্তিৰ অন্তৰত যদি আমি সোমাই দিব নোৱাৰোঁ, আজি আমি এই অনুষ্ঠান কৰি আমাৰ বিশেষ লাভ নহ'ব। এই অনুষ্ঠান তেতিয়াই ফলপ্ৰসূ হ'ব যেতিয়া প্ৰত্যেকজন ভাৰতবাসীৰ অন্তৰত তেওঁৰ যিটো বলিদান, তেওঁৰ যিটো মাতৃভূমিৰ যিটো প্ৰেম, সেইখিনি সোমাই দিব পাৰিলে আজিৰ অনুষ্ঠান আমাৰ মই ভাবোঁ ফলপ্ৰসূ হ'ব। ইয়াৰ পিছতেই এই নেতাজী উদ্যানৰ আৰম্ভণিৰ পৰাই আজিলৈকে ওতঃপ্ৰোতভাৱে জড়িত আৰু এই নেতাজী উদ্যানখন তেখেতে গঢ়ি তোলাত অশেষ কষ্ট কৰিছিলে। সেই সময়ৰ মাননীয় প্ৰফুল্ল মহন্ত আছিলে অসমৰ মুখ্যমন্ত্ৰী আৰু তাৰানাথ বুঢ়াগোহাঁই আছিলে ডিব্ৰুগড় পৌৰসভাৰ পৌৰপালক। আৰু তেখেতসকলৰ উদ্যোগত ইয়াত বহুতো কৰ্মী আজিলৈকে আহি নেতাজী উদ্যানখন চলাই আহিছে। বিশেষকৈ শ্যামলেশ্বৰক আমি পাহৰিব নোৱাৰোঁ। এতিয়া মই তাৰানাথ বুঢ়াগোহাঁই ডাঙৰীয়াক দুআষাৰ ক'বৰ বাবে অনুৰোধ কৰিলোঁ। ধন্যবাদ। সমাজৰ শ্ৰদ্ধাৰ সুধবৃন্দ, ডিব্ৰুগড় মিউনিচিপাল কৰ্পোৰেশ্যনৰ সভাপতি ফুকন ডাঙৰীয়া, এডভোকেট শিল ডাঙৰীয়াদেৱ, কৰ্মীসকল, মই দীঘলীয়া বক্তব্য নিদিওঁ। প্ৰথমে মই
ফ'ৰ্চৰ যি দুজন বক্তাই তেখেতসকলৰ তথ্যগধুৰ যি বক্তব্য ৰাখিলে মই তেখেতসকলক মই জ্ঞাপন কৰোঁ। উজ্জ্বল ফুকন নাৱৰীয়া তেখেত বৰ সৰু ল'ৰা, তথাপি তেখেতে আজি ইয়াত অহাৰ আগতে জৰুৰ তেখেতে দুই এখন কিতাপ পঢ়ি বা কিবা পেপাৰ পঢ়ি হ'লেও তেখেতে কিছুমান জ্ঞান আয়ত্ব কৰি দুই এটা বাস্তৱিক কথা ইয়াত কৈছে, যুক্তি হৈছে। আৰু তেখেতৰ বক্তব্য চুটি হ'লেও কিন্তু তথ্যগধুৰ। লগতে শীল ডাঙৰীয়াদেৱে আজি বহুত বছৰৰ পৰা মই তেখেতক ইয়াত লগ পাওঁ, কিন্তু আজি যিখিনি কথা তেখেতে বক্তব্য ৰাখিছে এইখিনি বাস্তৱ সত্য, বৰ্তমান সমাজৰ লগত সংগতি ৰখা কথাখিনিহে তেখেতে ৰাখিছে। বিশেষকৈ উঠি অহা প্ৰজন্ম এইখন উদ্যান বনাবৰ পৰা আজিলৈকে আমি আছোঁ 1907 2002 চন আৰম্ভ হৈছিল নেকি ন? এইটো 98 য়েছ, মই নিশ্চয় আৰম্ভ হৈছিল। তেতিয়াৰ পৰা কিন্তু মই বহুত সভা সমিতি পাতিলোঁ, কিন্তু উঠি অহা যুৱকখিনি মাতি আনো কমিটিত থওঁ তাৰপৰা নাইকিয়া হৈ যায়। এতিয়া কিবা এটা সময় পৰিৱৰ্তন নে কি ধৰিব নোৱাৰোঁ। দেশ প্ৰেম কি, দেশ কি, জাতি কি, সমাজ কি, নতুন কিন্তু গ্ৰহণ নকৰে, খালি কম্পিউটাৰ মোবাইল এইবোৰতে ব্যস্ত থাকে। আচ্ছা, যিয়ে নহওক আমি কিন্তু আজি আছোঁ কাইলৈ নাই, কিন্তু যুৱ প্ৰজন্ম কিন্তু আগবাঢ়ি কিন্তু এই সমিতিখন কাম কাজ আগুৱাই নিব লাগিব। স্মৃতি ৰক্ষাৰ যি চিন্তাধাৰা আছে তেখেতসকল আগুৱাই নিব লাগিব। ইয়াৰ পিছৰ কাৰ্যসূচী আছে কেক কটা আৰু এইটো ধন্যবাদ। ইয়াৰ তাৰপিছতে পিছৰ কাৰ্যসূচী হ'ব আমাৰ নেতাজী স্মৃতি ৰক্ষা সমিতিৰ মহিলা কৰ্মীসকল, তেখেতসকল এতিয়া এটা দেশ প্ৰেমমূলক গীত পৰিৱেশন কৰিব। মই সকলোকে ইয়াত সহযোগ কৰিবৰ বাবে অনুৰোধ কৰিলোঁ। ধন্যবাদ। পৃথিৱীৰ কত বিচাৰি জনমটো নোপোৱা কৰিলেও চাই লওঁ এবাৰ মুখনি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই। নমস্কার। এখন আমরা একখানি নেতাজির একখানি গান পরিবেশন করছি। 23শে জানুয়ারি আজ 23শে জানুয়ারি 23শে জানুয়ারি আজ 23শে জানুয়ারি কি দিয়ে তোমায় বরণ করি ভেবে তাই মরি মরি 23শে জানুয়ারি আজ 23শে জানুয়ারি 23শে জানুয়ারি আজ 23শে জানুয়ারি তুমি বলেছিলে রক্ত দিলে স্বাধীনতা এনে দেবে রক্ত দিলাম এলো স্বাধীনতা তুমি আজ কোথা পাবে শপথ নিলাম তোমার বাণী আমরণ শিরে ধরি
আজ সেই জানুয়ারি, আজ 23শে জানুয়ারি, আজ সেই জানুয়ারি, আজ 23শে জানুয়ারি। কোটি কোটি এই মিলিত জাতির ভারত মহান দেশ, জন্মতিথির এই শুভক্ষণে ভুলি যেন বুই দেশ। গাও সবে গান, নেতাজির গান, পতাকা দু হাতে ধরি। আজ সেই জানুয়ারি, আজ 23শে জানুয়ারি, আজ সেই জানুয়ারি, আজ 23শে জানুয়ারি। কি দিয়ে তোমায় বরণ করি, ভেবে তাই মরি মরি। আজ সেই জানুয়ারি, আজ 23শে জানুয়ারি, আজ সেই জানুয়ারি, আজ 23শে জানুয়ারি। জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ। বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম। নেতাজি সুভাষ अमर रहे, नेताजी सुभाष अमर रहे, नेताजी सुभाष अमर रहे। এতিয়া মই অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা বিষ্ণু গোহাঁই মই দুটা কথা ক'বৰ বাবে অনুৰোধ কৰিলোঁ। আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিৱস উপলক্ষে আজি নেতাজী পাৰ্কত সমবেত হোৱা শ্ৰদ্ধাৰ ৰাইজক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি এই মহান দেশপ্ৰেমিকজনৰ উপজা দিন, যিটো দিনত সমগ্ৰ ভাৰতবৰ্ষই আজি পৰাক্ৰম দিৱস হিচাপে পালন কৰিছে, উদযাপন কৰিছে। আৰু এই পৰাক্ৰম দিৱসৰ লগত সংগতি ৰাখি আমি অসম চিকিৎসা মহাবিদ্যালয়ৰ যক্ষ্মা দূৰীকৰণ আঁচনিৰ তৰফৰ পৰা আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁহি। মাত্ৰ দুটামান কথা আপোনালোকক ক'বৰ বাবে। আপোনালোকে জানে যে যক্ষ্মা ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে বহুত বেছি হৈছে আৰু অলপতে ভাৰত চৰকাৰে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই যক্ষ্মা ৰোগটো নিৰাময় কৰিবৰ বাবে এটা 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযান আৰম্ভ কৰিছে। আৰু এই অভিযানৰ লগত সংগতি ৰাখি আজি আমি আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আজিৰ এই চিত্ৰাংকন প্ৰতিযোগিতা মুকলি কৰিবৰ বাবে মই অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক মাননীয় ডাক্তৰ নৱজ্যোতি হাজৰিকাক অনুৰোধ কৰিলোঁ। নৱজ্যোতি হাজৰিকা ইয়ালৈ আহি দুআষাৰ ক'ব লাগে। ধন্যবাদ। নেতাজী স্মৃতি উদ্যানত এই পবিত্ৰ ভূমিত থিয় হৈ আজি তেখেতৰ জন্মদিৱস উপলক্ষে এলানি কাৰ্যসূচী চলাই থকা হৈছে আৰু চলি থাকিব। তাৰ মাজতে চিত্ৰাংকন প্ৰতিযোগিতা আছে কণ কণ ভাইটি ভণ্টিহঁতৰ। গতিকে এই প্ৰতিযোগিতাত মই আজি মুকলি কৰিলোঁ। কাৰণে মই যি কৈ আছোঁ তোমালোকে মোৰ কথাটো ধ্যান দি শুনা। প্ৰত্যেকে নিজৰ নিজৰ ক্লাছৰ নাম লিখিবা। বাচ্চালোকে প্ৰত্যেকে যিহেতু কম্পিটিশ্যনত বহিছা, তোমালোকে নিজৰ নিজৰ ক্লাছৰ নাম লিখিবা আৰু নিজৰ নাম লিখিবা আৰু ফোন নম্বৰ লিখিবা। চিত্ৰাংকন প্ৰতিযোগিতাৰ আৰম্ভণি কৰা হৈছে আৰু সকলো ছাত্ৰ ছাত্ৰীকে কণ কণ মইনাহঁতক এই চিত্ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ওপৰৰ অনুজসকল আৰু অগ্ৰজসকল অৰ্থাৎ 1 বছৰৰ পৰা 5 বছৰলৈকে তেওঁলোকে তেওঁলোকৰ মানসিকভাৱে যি চিত্ৰ আঁকো বুলি ভাবিছে সেই চিত্ৰ তেওঁলোকে আঁকিব। নিয়াৰিকৈ তেওঁলোকৰ নাম লিখিব, ক্লাছ লিখিব আৰু তেওঁলোকৰ ফোন নম্বৰবিলাক দিব। 5 বছৰৰ ঊৰ্ধ্বৰ ছাত্ৰ ছাত্ৰীসকলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ চিত্ৰাংকন কৰিব লাগিব।
তেওঁলোকেও তেওঁলোকৰ নাম, ফোন নম্বৰ আৰু ক্লাছ অৰ্থাৎ শ্ৰেণীৰ নাম ধুনীয়াকৈ লিখিব তেওঁলোকৰ চিত্ৰাংকনৰ ওপৰত। পতাকা উত্তোলন হলো, নেতাজির প্রতিমূর্তিতে মাল্যদান করা হলো, বিভিন্ন গুণীজনদের বক্তব্য আমরা শুনলাম। এখন নেতাজি উদ্যানে শুরু হয়েছে চিত্রাঙ্কন। তোমার নাম কি? কোথায় থাকো? আচ্ছা, কারো কাছে শেখো তুমি? বাণীসাধন স্কুলে শেখো। আচ্ছা, খুব সুন্দর হয়েছে। স্মৃতি রক্ষা সমিতির তরফ থেকে এখানে শুরু হয়েছে বিনামূল্যে চক্ষু পরীক্ষা শিবির এবং চশমা দেওয়া হচ্ছে। প্রচণ্ড ভিড় হয়েছে, প্রচণ্ড লোকজনের সমাগম। দেখুন, আজ যে এখানে বিনামূল্যে চক্ষু পরীক্ষা শিবির হচ্ছে সে বিষয়ে নেতাজি স্মৃতি রক্ষা সমিতির উপসভাপতি সমিতি ওনাকে একটু এই বিষয়ে কিছু বলতে অনুরোধ করছি। আজকে নেতাজি দেশের জানানো উপলক্ষে শান্তিপাড়া নেতাজি উদ্যানে একটা চক্ষু শিবির বিনামূল্যে করা হয়েছে। এখানে চক্ষু পরীক্ষা করা হচ্ছে এবং বিনামূল্যে চশমা বিতরণ করা হচ্ছে। এটা দুপুর 10টা থেকে শুরু হয়েছে, বিকাল 3টা পর্যন্ত চলবে। যাতে কোনো ফিস লাগবে না, যদি চশমা দরকার হয় ওনারা চশমা আপনাদেরকে দিবে, বিনামূল্যে দিবে। বিনামূল্যে শুধু আজকের দিনে, শুধু আজকের জন্য, নেতাজি বার্থডে উপলক্ষে আজকে করেছে। ঠিক আছে, ধন্যবাদ। দারুণ সুন্দর। নেতাজি সুরক্ষা সমিতির তরফ থেকে যে আয়োজন করা হয়েছে চক্ষু পরীক্ষা শিবিরে, এটা প্রশংসা না করে পারা যায় না। অনেক ধন্যবাদ জানাতে হয়। শান্তিপাড়া নেতাজি স্মৃতিরক্ষা সমিতির সুন্দর অনুষ্ঠান হলো। সকালবেলার অনুষ্ঠান এখানে শেষ, বিকেলে আবার অনুষ্ঠান আছে, নাচ গান পুরস্কার বিতরণের অনুষ্ঠান। সকালবেলার অনুষ্ঠানের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন, লাইক শেয়ার সাবস্ক্রাইব করবেন। খুব খুব ভালো থাকবেন। ভারত আমার, ভারতবর্ষ স্বদেশ আমার সকল, তোমাতে আমরা লোভিয়া জন, ধন্য